যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ কংগ্ৰেছত যাম বুলি, তেতিয়া মোৰ ঘৰত ধুমুহাৰ সৃষ্টি হৈছিল। কাৰণ আমি তিনি ভাই, তিনিওগৰাকী সংঘৰ লগত জড়িত। মই মাজু মোৰ দাদা আছে, দাদাই বেছি কথা নকয়, কিন্তু মোক মাত্ৰ এষাৰ কথা কৈছিল, তালৈ নগ'লে নহয়নে, এটা ৰিকুৱেষ্ট কৰিছিল। বাই দুজনী সৰু বাইদেৱে কৈছিল, ইমান দিন তই যি কৰিছ সেইটো এৰি কিয় তাত যাব ওলাইছ, নগ'লে নহয়নে। কিন্তু যেতিয়া মোৰ কথা সবিস্তাৰে শুনিলে, মই যেতিয়া মোৰ কথা তেওঁলোকক ক'লে, তেতিয়া তেওঁলোকে কৈছে, যা তোক আশীৰ্বাদ দিছোঁ, তই য'তেই থাক তাতে ভালদৰে থাকিবি। দাদা গুৱাহাটীত থাকে, 4 দিন আগত আহি কৈছিল, হ'ব দে, তই যি সিদ্ধান্ত লৈছ আমি তাতেই আছোঁ, মই তোৰ সভাখনত উপস্থিত থাকিম। দাদা ইয়াত কৰবাত পিছত আছে। মোৰ পত্নীও আহিছে, মোৰ ভগ্নীও আহিছে, বা মোৰ ল'ৰাৰ লগতে ইয়াত অসংখ্য গুণমুগ্ধ আছে। মই আজি সন্মুখত যিখিনি ব্যক্তি বহি আছে, মই বহাৰ পিছত দেখি মই উঠি গৈছোঁ। নলবাৰী অঞ্চলত দুগৰাকী এনেকুৱা ছাৰ আছে, তেখেতসকল কংগ্ৰেছ নে বিজেপি নে এজিপি কোনো নাচায়, সকলোৰে কাৰণে ছাৰ। এজন হ'ল মোৰ অতি শ্ৰদ্ধাৰ ৰমা বৰুৱা ছাৰ, আনজন হ'ল ৰজত ডেকা ছাৰ। দুইখন নলবাৰীৰ গৰ্ডন আৰু দেৱীৰামৰ নাম থকা শিক্ষক। আমি যেতিয়া তেখেতসকলৰ ছাত্ৰ, ক্লাছ 10ৰ ছাত্ৰ, মোৰ মনত আছে, ছাৰে এদিন আমাক ক্লাছ 10 পঢ়ায়, ক্লাছ 8 পঢ়ায়। ছাৰে তেখেতৰ মনত পাৰে, কিন্তু আমাৰ হৃদয় চুই যোৱা কথাটো মোৰ সদায় মনত ৰাখি, তেখেতে আমাক ইংৰাজীৰ গ্ৰামাৰ সুধি আছে। মই পঢ়াত অতি কেঁচা আছিলোঁ, নোৱাৰাৰ কাৰণে কাষত ছাৰৰ ফালে চাই থাকিলে ভাবে ছাৰ জানে নেকি, মোক এখন নুসুধে। কিন্তু বহুতো সুধিছিল, নোৱাৰিলে শাস্তি দিয়া নাই। ক্লাছৰ শেষত ওলাই গৈ আৰু ঘূৰি আহিছে, এই আজি কি চিনেমা চলি আছে, সেইদিনো আছিল শুক্ৰবাৰ, আজিও শুক্ৰবাৰ। যেতিয়া তেখেতে সুধিছিল আজি কি চিনেমা চলি আছে, আগৰ দিনত শুক্ৰবাৰে চিনেমা ৰিলিজ হয় দেৱীৰামৰ কাষতে ভাৰতীয় টকিজ, দুজনমানে ক'লে, ছাৰ অমুক চিনেমাখন চলি আছে। তেখেতে কৈছিল, চা তই চিনেমাখনৰ নাম যেনেদৰে মুখস্থ ৰাখিছ, যদি পঢ়াত অকণমান মনোনিৱেশ কৰা তই নিশ্চয় সফল হবি। সেই কথাটো মই আজিও মনত ৰাখিছোঁ, সেইকাৰণে যে হয় মই পঢ়াত কেঁচা আছিলোঁ, কিন্তু মই নকল কেতিয়াও কৰা নাছিলোঁ, মই অন্যৰ আশ্ৰয় কেতিয়াও লোৱা নাছিলোঁ। আৰু সেইকাৰণে ছাৰসকলে মোক আজিও তেখেতসকলে মৰম কৰে। আৰু মই যেতিয়া এই সিদ্ধান্তটো তেখেতে জানিছে, তেতিয়া মোক নিজে ফোন কৰি ৰজত ডেকা ছাৰেও মোক আশীৰ্বাদ দিছে, ৰমা বৰুৱা ছাৰেও মোক আশীৰ্বাদ দিছে। আৰু এই আশীৰ্বাদটো আজি মই পবিত্ৰ মুহূৰ্তত ৰাইজৰ লগত ইয়াত ল'বলৈ আহিছোঁ। আজি 9 আগষ্ট ভাৰত এক আন্দোলনৰ কাৰণে, যে ইংৰাজক খেদাৰ কাৰণে আমাৰ দেশৰ স্বাধীনতা সেনানীসকলে যি সিদ্ধান্ত লৈছিল, এই সিদ্ধান্ত 9 আগষ্টৰ দিনা 1942 চনৰ ফলৱতী কৰাৰ কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু ময়ো সেয়েহে আজি বহুদিন আগতে প্ৰণালীবদ্ধভাৱে আৰু সকলোকে জনাই আজিৰ তাৰিখটো মই বাছি লৈছিলোঁ। আৰু মই যেতিয়া মোৰ মতৰ পৰিৱৰ্তন কৰিছিলোঁ, তেতিয়া মই জিলা সভাপতি ডাঙৰীয়াক মই ফোনেৰে কৈছিলোঁ যে মই যদি কংগ্ৰেছত যোগদান কৰিব খোজোঁ, আপোনালোকৰ কিবা আপত্তি আছে নেকি, বা মোক ল'ব নেকি। মাননীয় সভাপতি গৰাকীয়ে যি কৈ গৈছে, মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই সেই কথাবিলাক জানিছিলোঁ। আৰু সেইকাৰণে মই তেখেতকে যোগাযোগ কৰিছিলোঁ। আৰু তেখেতে কৈছে, দাদা আমি আপোনাক আদৰণি জনাম, আপুনি যদি আহে। মই তেতিয়া সুধিছিলোঁ যে আৰু কাৰোবাক ক'ব লাগিব নেকি। তেতিয়া কৈছে যে প্ৰদ্যুৎ আমাৰ নলবাৰীক প্ৰতিনিধিত্ব কৰে, নলবাৰী সমষ্টিটো তেখেতে 2বাৰ নিৰ্বাচন খেলিছে, আৰু তেখেতে ৰাজ্যিক সমিতিৰো সাধাৰণ সম্পাদক, গতিকে তেখেতক আপুনি ক'ব। আৰু মই দুইগৰাকী ব্যক্তিকে কৈছিলোঁ যে মোৰ ৰাজনৈতিক যিটো সত্তা, মোৰ আজি বিপদাপন্ন,
মই যিটো দলত আছো তাত চৰকাৰ অনালৈ যি অহপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ, আজি আপোনালোকৰ দলক নিষেধ কৰি আমাৰ দলক অহা সেই ধুৰন্ধৰ জ্ঞানটোৰ মই কোনো কোৱাৰ কাৰণে ইয়াত অহা নাই। আৰু সেইকাৰণে মই দলৰ যি নীতি নিয়ম সেই নীতি নিয়মকে আঁকোৱালি লৈ মই তেখেতসকলৰ জৰিয়তে মই আজি এই মঞ্চত আহিছোঁ। মই কালৈ মই চুপাৰিচ পঠোৱা নাই যে মোক আহিব খুজিছোঁ আপুনি ল'ব নেকি, কিন্তু মই ভাল পাইছোঁ যে মই আহিব খোজা কাৰণে মোৰ বহুতো ইয়াত বিধায়ক আছে, অন্যান্য সতীৰ্থ আছে, আৰু মই আজি ইয়াত এগৰাকী গ'ল আমি একেলগে নিৰ্বাচন খেলিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ হৈ 2006 চনত শৈলেন্দ্ৰ সোণোৱাল ডাঙৰীয়া, য'ত বিজেপি তেতিয়া আছিলোঁ, আৰু দুইজনে ইলেকশ্যন খেলিছোঁ। তেতিয়া তেখেত বিজেপিৰ ৰাজ্যিক উপসভাপতি আছিল, আৰু অলপ আগতে গুচি গ'ল আমাৰ ৰাজ্যিক সভাপতিৰ লগত মাননীয় প্ৰদ্যুৎ বৰা ডাঙৰীয়া, তেখেতো বিজেপিত আছিল, এগৰাকী ভাল ব্যক্তি হিচাপে পৰিচিত তেখেত সেই সময়তে আছিল। কিন্তু তেখেতেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিত যোগদান কৰাৰ দিনাখনেই তেখেতে বিজেপি ত্যাগ কৰি গৈছিল। আমি ভাবিছিলোঁ যেনেদৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অন্য এটা দলৰ পৰা আমাক আহিছিল, তেখেতে বিজেপি হোৱাৰ চেষ্টা কৰিছিল আৰু তেখেতে 5 বছৰ ভালদৰে চলাই লৈ গৈছিল। কিন্তু তেখেতক প্ৰতাৰিত কৰি এইজন ব্যক্তিয়ে যেতিয়া ৰাজ্য শাসনৰ ভাগ যদি হাতত ল'লে, তেতিয়া তেওঁৰ নিজৰ সেই জ্ঞানটোৰ ব্যক্তিসকলক প্ৰতিষ্ঠা কৰাৰ কাৰণে যত্ন কৰিলে। অসমখনৰ উন্নয়নৰ কাৰণে কোনো কাম আমি কৰা দেখা নাপালোঁ। বিশেষকৈ নিবনুৱা যি সমস্যা, এই সমস্যাটোক যি ঢাক ঢোলকৈ বজাই প্ৰচাৰ চলাইছে প্ৰায় ৯৭,৯৭০ গৰাকী, মই আজিৰ এই মঞ্চৰ পৰা কৈছোঁ এইটো সম্পূৰ্ণ শুদ্ধ নহয়। এই কথাটো মই যিহেতু সেই দলত আছিলোঁ, ক'ত কোন বিভাগত কিমান নিযুক্তি হৈছিল সেই কথাটোৰ আমাৰো এটা উমান আছিল। কিন্তু মিছা কথা এটাকেই এগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰে প্ৰতি কৈ থাকিলে 1 লাখ নিযুক্তি দিয়াৰ কথাটো তেওঁ সঁচা বুলি পৰিগণিত কৰাৰ কাৰণে সদায় এটা হিচাপ দি থাকে, কিন্তু এইটো বোকাত মিছা। গতিকে এনেকুৱা মিছলীয়া ঠগ প্ৰবঞ্চক যিসকলৰ ক্ষেত্ৰত হৈছে তেখেতসকলে বুজি পায়। মই এগৰাকী সেই দলটোৰে মই বহু দলৰ দায়িত্ব আছিলোঁ, দলে মোক যথেষ্ট দিছিল, আৰু দলৰ সেইকাৰণে মই ভাল অৱস্থাত তাৰ পৰা অব্যাহতি লৈছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, বা নগৰ নিকায়সমূহত চৰকাৰ চলি থকাৰ পিছত, বা মই নিজেও এটা নিগমৰ অধ্যক্ষ হৈ থকাৰ পিছত সেই অধ্যক্ষৰ পদ অব্যাহতি দি ত্যাগ কৰি মই আজি এই দলটোলৈ আহিছোঁ। সেইকাৰণে যে এই দলটোতো দেশখন শাসন কৰি অগ্ৰগতি কৰাৰ এক সপোন আছে। আমি যদি স্বাধীনতাৰ পৰা এই ৭৭ বছৰীয়া ইতিহাস চাওঁ, তেনেহ'লে প্ৰায় ৪৬ বছৰে এই কংগ্ৰেছ দলে শাসন কৰিছিল। সমাজখন তেতিয়া কিন্তু বিভাজিত হোৱা নাছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত প্ৰথম 5 বছৰত যদি বাদ দিওঁ, মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যদি শাসন কৰাৰ কথা বাদ দি এই 3 বছৰ ধৰোঁ, এই 3 বছৰতে হিন্দু আৰু মুছলমানৰ কথা বাৰে প্ৰতি কৈ তেওঁ সমাজখন বিভাগ কৰি হিন্দুৰ ভোটেৰে আৰু হিতাধিকাৰীৰ ভোটেৰে শাসন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, এইটো 2026 চনত ঘূৰাই পেলোৱাৰ এক সংকল্প লৈ মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা অব্যাহতি লৈ কংগ্ৰেছ দলত আজি চামিল হৈছোঁ। মই সভাপতি বা অন্যান্য বিষয়াসকলক কৈছোঁ যে মই দীৰ্ঘকাল নিষ্ঠা সহকাৰে এটা দলত যেনেদৰে সেৱা কৰিছিলোঁ, সেই একেই পদ্ধতিৰে এই দলটোৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক লৈ মই আগবাঢ়ি যাম। কাৰণ মই জানো যে দল এটাৰ মূল চালিকা শক্তিটো হ'ল বুথ। ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ষ্ট্ৰাকচাৰ অকণমান বেলেগ। ইয়াত নিখিল ভাৰত কংগ্ৰেছ সমিতি, তাৰ তলত প্ৰদেশ কংগ্ৰেছ সমিতি, তাৰপিছত জিলা প্ৰদেশ কংগ্ৰেছ সমিতি, তাৰপিছত ব্লক কংগ্ৰেছ সমিতি, মণ্ডল কংগ্ৰেছ সমিতি, তাৰপিছত বুথ কংগ্ৰেছ সমিতি। এই কথাখিনি মই এখেতসকলৰ পৰা লৈছোঁ। আৰু এই বুথ পৰ্যায়ৰ কৰ্মীখিনিৰ লগত আমি যেতিয়া একাত্ম হ'ব পাৰিম, তেওঁলোকে এই 3টা বছৰত যেনেদৰে লঘু লাঞ্ছিত হৈছে আৰু কেৱল হিতাধিকাৰীৰ দ্বাৰা
ভোট সংগ্ৰহ কৰাৰ যি সংকল্প লৈছে এই সংকল্পক আমি ওপৰাব লাগিব। কাৰণ মই আজি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ মহিলা সেই দেখিবলৈ ভাল যে তাক কয় অৰুণোদয় দিম, নাহিলে কিন্তু কাটিম, কয় যে ঘৰ দিম, যদি সভাত নাহা তোমালোকৰ ঘৰ কাটি দিম। আজি নলবাৰী সমষ্টিত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। কাৰোবাক কৈছে তুমি যদি অশোক শৰ্মাৰ লগত যোৱা তোমাৰ ঘৰৰ নাম কিন্তু কাটি দিম। মই কৈছোঁ মোৰ লগত কোনো আহিব নালাগে, কাৰণ এই চৰকাৰখন তোমালোকে কৰিছা, ঘৰটো তোমালোকে লোৱা তাত আপত্তি নাই, কিন্তু ঘৰটো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা দিয়া নাই। গতিকে তেওঁৰ পৰা ঘৰ ল'বা, তেওঁ দিয়া ঘৰ ল'বা, কিন্তু ভোট তুমি আমাৰ লগত দিবা। গতিকে এই আহ্বান জনাইছোঁ। মই তেওঁলোকক কোনো ধৰণৰ কষ্ট দিব খোজা নাই। আৰু মই দেখিছোঁ যে মই যেতিয়া কংগ্ৰেছলৈ আহিম বুলি মই নিজে কৈছিলোঁ, সেই সময়ত সেই দলটোৰে ধুৰন্ধৰ কেইজনমান ব্যক্তিয়ে মোৰ ফটোখন দি 40,000 সমৰ্থকক লৈ হেনো মই কংগ্ৰেছত যোগদান কৰিম বুলি এটা অপপ্ৰচাৰ চলাইছিল। মই এই কথাটো স্পষ্টীকৰণ 11 তাৰিখে দিছোঁ, 21 তাৰিখে দিছোঁ। কিয় যে এইটো তেওঁলোকৰ এটা ষড়যন্ত্ৰহে। মই আমাৰ পাটোৱাৰী ডাঙৰক কৈছোঁ, জিলা সভাপতি ডাঙৰীয়া, তেখেতে মোক সুধিছে যে আপোনাৰ লগত কোন আহিব কোন আহিব। মই কৈছোঁ মই অকলে যাম। যিহেতু বিজেপিৰ চৰকাৰ আৰু প্ৰায় 2 বছৰ আছে, মই সেই কৰ্মীসকলক সুবিধাৰ পৰা বঞ্চিত কৰিব খোজা নাই। মই আপোনালোকৰ লগত সোমাম, গাঁৱে গাঁৱে যাম, সকলোকে আঁকোৱালি ল'ম আৰু এই কথাখিনি মই এইকাৰণে কৈছোঁ যে তেওঁলোকে হয়তো আজি ক'ব পাৰে যে বহুত কৰ্মী যোৱাৰ কথা আছিল, দেখোন অশোক শৰ্মা বাদ 3-4জন কৰ্মী হৈ গ'ল। কিন্তু এই কথাটো মই সেইকাৰণে সভাৰ পৰা স্পষ্টীকৰণ দিছোঁ আমাৰ দলপতিসকলক যে মই দলৰ লগত মোৰ লগত অন্যান্য কৰ্মীসকলক আনিব খোজা নাই। কাৰণ এতিয়া ভয় আৰু প্ৰলোভনৰ ৰাজনীতি চলি আছে, ইয়াত বিজেপিৰ প্ৰকৃত শাসন ব্যৱস্থা চলা নাই। গতিকে এই কথাটো মই আপোনালোকক অৱগত কৰাইছোঁ। মোৰ বিশেষ ডাঙৰ লক্ষ্য নাই। তেওঁৰ যি মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্যৰে হ'ব লগা শহুৰেকক মিছা কথা কোৱাৰ কাৰণে ঘৈণীয়েকক শিকাই দিছিল, মোৰ তেনেকুৱা লক্ষ্য নাই। মই বিজেপি দলৰ পৰা যথেষ্ট পাইছোঁ। গতিকে মোৰ কংগ্ৰেছ দলত আহি পাব লগা নাই। মোক তাত যি লঘু লাঞ্ছনা হৈছে, সেই লঘু লাঞ্ছনাৰ পৰা মোক অকণমান উদ্ধাৰ কৰক, মোক অকণমান বহিবলৈ ঠাই দিয়ক, আৰু মোৰ যিটো কৰ্মশক্তি সেইটো কামত যোগাৰ কাৰণে মই আপোনালোকৰ ওচৰত নিবেদন জনাইছোঁ। আৰু মই জিলা কমিটিক ধন্যবাদ দিছোঁ এই কাৰণে যে ৰাজ্যিক সভাপতিয়ে সেই কথাটো কৈছে যে ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত যি ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত যি এই আজি যোগদান কাৰ্যসূচী তথা ভাৰত ত্যাগ আন্দোলন, ভাৰত ত্যাগ দিৱসৰ যি ব্যৱস্থা চলাইছে এইটো সুন্দৰ হৈছে। আৰু ৰাজ্যিক সভাপতিয়ে তেখেতক বখানি গৈছে। আৰু মই তেখেতৰ কাৰ্যকালতে ইয়াত কংগ্ৰেছ দলত যোগদান কৰিবলৈ মই সুখ পাইছোঁ। আৰু মই সেইকাৰণে জিলা সভাপতি সমন্বিতে জিলাৰ প্ৰতিজন কাৰ্যকৰ্তা আৰু নলবাৰীৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীলৈ মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোক সুন্দৰভাৱে আঁকোৱালি লৈছে। মই এই নলবাৰীতে বহুদিন কাৰ্যনিৰ্বাহ কৰিছোঁ অন্য এটা দলৰ হ'লেও মই কেতিয়াও কাৰো বিৰোধ কৰি সংগঠন কৰা নাই। মই মোৰ নিজৰ আদৰ্শটোৰ কথা মই কৈহে ইয়াত সংগঠন কৰিছিলোঁ। মই সেইকাৰণে যে 40 বছৰে যি হিন্দুত্বৰ আধাৰত মই মোৰ নিজৰ ঘৰখন পৰিচালিত কৰাৰ যত্ন কৰিছিলোঁ, নিজৰ সমাজখন পৰিচালিত কৰাৰ যত্ন কৰিছিলোঁ, বা এটা সংগঠনক আগুৱাই লৈ যোৱাৰ যত্ন কৰিছিলোঁ। সেই আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ পিছতো মই আজি কংগ্ৰেছ দলৰ আজি এই গান্ধীটোকে মই আঁকোৱালি লৈছোঁ। আপোনালোকে দেখিছে যে মই য'তেই নাথাকোঁ এজন নিৰামিষ খোৱা মানুহে যেতিয়া ৰজাৰ ভোজ মেল পাতে তেতিয়া তেওঁ মাছ মাংস খায় নেকি? নাখায়। গতিকে মই মোৰ আদৰ্শ বিসৰ্জন দিব লগা নাই। আমি কংগ্ৰেছৰ সভালৈ নহা কাৰণেহে
আমি কংগ্ৰেছৰ সমিতি ডাঙৰীয়া আছিল মই যেতিয়া এম এল এ আছিলোঁ মোৰ লগত দুইজনেৰে হোষ্টেলৰ বেৰা এখন আছিল সীমা দুইজনেৰে মোটামুটি নাছিল কিন্তু দেখিলে দুইজনেৰে এনেকুৱা এক সম্পৰ্ক আছিল যে আমি দুয়োকে যদি বহুদিনৰ পৰা একেলগ হৈ আছিলোঁ তেনেকুৱা আমাৰ দুয়োৰে সম্পৰ্ক আছিল অৰ্থাৎ মই মোৰ হিন্দুত্বৰ দৰ্শন আগবঢ়াই লৈ গ'লেও মই কিন্তু কেতিয়াও কাকো বিৰোধ কৰা নাছিলোঁ কিন্তু সেই ব্যৱস্থাটো এতিয়াহে হৈছে আৰু তাতে মই অতিষ্ঠ হৈছোঁ আমি সৰ্বধৰ্ম সমভাৱেৰে বিজেপিক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা চলাইছোঁ অকল হিন্দু 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 বুলি কৈ সমাজখন ভাগ কৰাৰ চেষ্টা কৰা নাছিলোঁ আৰু সেইকাৰণে মই তাত অতিষ্ঠ হৈছোঁ মই অতিষ্ঠ হৈছোঁ মুখ্যমন্ত্ৰীৰ মিছা কথাত মই অতিষ্ঠ হৈছোঁ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক সমগ্ৰ অসমত যেনেদৰে অৱহেলিত অপমানিত কৰি আহিছিল সেই ব্যৱস্থা আৰু সেইকাৰণে যে যাতে মোৰ সেই বন্ধুসকলে তেওঁলোকৰ স্থানত এটা সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ প্ৰতীক হিচাপে মই আহিছোঁ আৰু মই আহিয়ে কিন্তু এই দলকো যেনেদৰে আগৰ দলক মই নিষ্ঠা সহকাৰে সংগঠনটোক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছিলোঁ ঠিক তেনেদৰে আজিৰ পৰা নলবাৰী জিলাতো যদি মোক সুবিধা দিয়ে ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত মই আমাৰ এই জাতীয় কংগ্ৰেছৰ সংগঠনটো আগবঢ়াই লৈ যোৱাৰ সংকল্পৰে আৰু প্ৰতিজন কাৰ্যকৰ্তাক মই পুনৰবাৰ সেৱা জনাইছোঁ ইয়াত বহুকেইজন কৰ্মী মোৰ লগত আহিছে আমাৰ তিতাবৰৰ বিধায়কগৰাকী অহাৰ কাৰণে কৈছে তাৰ পৰা মোৰ এগৰাকী বিধায়ক আহিছে তেওঁ কি মোৰ বন্ধু আহিছে মনজিত বৰুৱা তেওঁ ইয়াত আহিছে এই কাৰ্যসূচীটো চোৱাৰ কাৰণে তাতো তেওঁ তেনেকুৱা বোলে কৰিব মই আপোনাৰ লগত চিনাকি কৰাই দিম তাত আপুনি তেনেকুৱা ব্যৱস্থা ল'ব আৰু সমগ্ৰ অসমত তেনেকুৱা ব্যৱস্থাৰে মোক যদি সুবিধা দিয়ে এই কাম আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে মই পুনৰবাৰ সকলো কংগ্ৰেছ কৰ্মীক ধন্যবাদ জনাইছোঁ আৰু মই আৰু এটা নাম ল'ম মাত্ৰ সন্মুখত আছিল এটা মোৰ ভাতৃ দিব্য তেওঁকো মই এটা ধন্যবাদ এইকাৰণে দিম তেওঁ মোক কংগ্ৰেছত আহিবলৈ এদিনো কোৱা নাই তাইও কোৱা নাছিল অৱশ্যে মোৰ মনৰ সিদ্ধান্ত সলনি কৰাৰ পাছতে কৈছিল কিন্তু তেওঁ এটা দীৰ্ঘদিনৰ পৰা সম্পৰ্ক ৰাখি মই নামাতিলোঁ মোৰ কাষত গৈ এটা মই তামোল পাণ নাখাওঁ চাহ নাখাওঁ কাৰণে এটা চকলেট দিয়ে এটা চকলেট দিয়ে খাওঁ এই যে এটা তেওঁৰ সম্পৰ্ক মই এদিন এখেতসকল ৰাজ চাবলৈ আহোঁতে এখেতসকলক কৈছোঁ যে ৰাজ্যিক সভাপতিও আহিছিল এখেতো আহিছিল আৰু এটা কংগ্ৰেছৰ বিশাল দল আছিল মই তেতিয়া সভাপতি আছিলোঁ ৰাজ কমিটিত আৰু মই তেতিয়া তেওঁক চিনাকি কৰি দিছিলোঁ এখেতসকলৰ লগত যে তেনেকুৱা কৰ্মী যেতিয়া দলটোৰ সংখ্যা বাঢ়িব তেতিয়া ইয়ে সমাজৰ এক অংশ হিচাপে পৰিগণিত হৈ চৰকাৰ গঠন কৰিব আহিব গতিকে মই দলৰ বিষয়ববীয়াসকলৰ পৰা আশীৰ্বাদ লোৱাৰ লগতে সন্মুখত বহি থকা বৰ জ্যেষ্ঠজনসকললৈ পুনৰবাৰ শ্ৰদ্ধা সেৱা জনাইছোঁ ইয়াত যি আই মাতৃসকল আছে আই মাতৃসকলেও মোক এটা উৰুলিৰে আশীৰ্বাদ দিব বুলি মই আহ্বান জনাইছোঁ আমাৰ সকলোৰে এটা বিশ্বাস আছে আয়তীৰ উৰুলি এটা মংগল ধ্বনি গতিকে মোৰ আগমনে কংগ্ৰেছ দলটোৰ যি উন্নতি হ'ব ধৰিছে তাত এটা ফল মই জীৱনৰ যি প্ৰয়াস কৰিছোঁ তাত সকলোৱে সহযোগ কৰিব বুলি আশা কৰি মই পুনৰবাৰ আপোনালোক